বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকাৰ দ্বাৰা বিশ্বনাথ ঘাটবাসী ৰাইজলৈ বিশুদ্ধ খোৱাপানীৰ যোগান। চৰকাৰৰ জলজীৱন আঁচনি এতিয়া ধোৱা চাঙত। জলজীৱনৰ নামত কোটি কোটি টকাৰ শৰাত চৰকাৰী ধনৰ। বিশ্বনাথত এতিয়া বগাহাতীত পৰিণত জলজীৱন আঁচনি। খোৱাপানীৰ অভাৱত দীৰ্ঘদিন ধৰি ভুগি আছে বিশ্বনাথবাসী ৰাইজ। এটুপা খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পাইপ আছে, পানী নাই বিশ্বনাথ ঘাটত। চৰকাৰে এই পৰ্যন্ত ৰাইজক যোগান ধৰিব পৰা নাই খোৱাপানী। সেই সময়তে বিশ্বনাথ ঘাটবাসী ৰাইজক খোৱাপানী যোগানৰ বাবে আগবাঢ়ি আহিল বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকা। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ গাঁঠিৰ ধন ভাঙি বিশুদ্ধ খোৱাপানীৰ যোগানৰ ব্যৱস্থা কৰিলে কিশোৰ হাজৰিকাই। আনুষ্ঠানিকপূৰ্বক ৰাইজৰ উপস্থিতিত আজি মুকলি কৰা হ'ল বিশুদ্ধ খোৱাপানীৰ যোগানৰ ব্যৱস্থা। বিশ্বনাথবাসী ৰাইজৰ ঘৰে ঘৰে পানী যোগানৰ বাবে ফিতা কাটি মুকলি কৰে সামাজিক সেৱা সংস্থাৰ সঞ্চালক কিশোৰ হাজৰিকাই। পানী যোগানৰ আয়োজিত অনুষ্ঠানত উপস্থিত থাকে গোৰ্খা ছাত্ৰ নেতা দিলীপ গজৰেলকে আৰু বিশ্বনাথ ঘাটৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি। কিশোৰ হাজৰিকাৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে বিশ্বনাথবাসী ৰাইজে। পৰিণত হ'ল বিশ্বনাথ ঘাটত বাৰম্বাৰ বিধায়কক অনুৰোধ কৰা স্বত্তেও কিন্তু খোৱা পানীৰ অভাৱ দূৰ কৰিব নোৱাৰিলে। কিন্তু আজি আপোনাৰ প্ৰচেষ্টাত দুটা স্থানত আপুনি খোৱা পানীৰ ব্যৱস্থা কৰিলে বিশ্বনাথ ঘাটবাসী, কি ক'ব এই মুহূৰ্তত? চৰকাৰী যি প্ৰকল্প আছিল জলজীৱন, এই আঁচনি বহু লক্ষাধিক ব্যয়েৰে তেওঁলোকে কৰিছিল, কিন্তু কিয় সম্পূৰ্ণ হৈ নুঠিল সেই কথা আজিও ৰহস্য। আৰু সেই ক্ষেত্ৰত মই মতামত দিবলৈ নাযাওঁ, কাৰণ এই আই মাতৃসকলে বহুত অসুবিধা আছিল। স্থানীয় বাসিন্দা পানীৰ বিৰাট অভাৱ এটা আছিলে, বিশেষ খোৱা পানী। আৰু বিশ্বনাথ ঘাটৰ পানীত বহুত ঠাইত ক্লৰাইড পৰাৰ উমান পোৱা গৈছে, গতিকে যিকোনো ঠাইত ইয়াত বৰিং কৰাটো সম্ভৱ নহয়। যে আমি য'ত বৰিং কৰিছোঁ, য'ত আমি তাত ভাল পানী পাইছোঁ, বিশুদ্ধ পানী পাইছোঁ খোৱাৰ উপযোগী, সেই ঠাইত আমি বৰিং কৰি তাৰপৰা পানী ওলোৱাৰ এটা প্ৰয়াস কৰিছোঁ। ইতিমধ্যে মই দুটা স্থানত বৰিং কৰি পানী উলিয়াই ৰাইজৰ সুবিধাৰ্থে আজি মুকলি কৰি দিলোঁ। আৰু মই ভাবোঁ জলেই হ'ল জীৱন, গতিকে যিকোনো ৰাজনৈতিক নেতাই হওক বা সমাজকৰ্মীসকলে হওক এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে বহুত এনেধৰণৰ ঠাই আছে য'ত আমাৰ এতিয়াও পানীৰ ব্যৱস্থা নাই। আমাৰ চৰকাৰে কৈ আছে যে আমি ইমানখিনি মানুহক পানী আমি দিছোঁ বা আমি ছাপ্লাই কৰিছোঁ, কিন্তু ফলপ্ৰসূ বহুত ঠাইত হোৱা নাই। গতিকে স্থানীয়ভাৱে যাৰ যি ধৰণৰ ব্যৱস্থা আছে সেই ব্যৱস্থাৰে যদি আমি ৰাইজক আমি দুখীয়া শ্ৰেণীৰ ৰাইজক যদি পানী এনেধৰণে ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া ই এটা সামাজিক ক্ষেত্ৰত এটা ভাল দিশ বুলি মই ভাবোঁ। আৰু আমি এটাই ভাবিছোঁ যে আমি এটা ভাল ইতিবাচক কাম কৰিছোঁ, আশীৰ্বাদ পাম। আৰু আজি আপুনি দেখিছে আই মাতৃসকল কেনেধৰণে ইয়াত আকুলতাৰে লৈছে এই ব্যৱস্থাটো। কাৰণ মানুহক আপুনি টকা দি বা কিবা দি লাভ নাই, য'ত জল নাথাকে, জলে মানুহৰ জীৱন। ইমান কষ্ট কৰি এওঁলোকে বহুত দূৰৰ পৰা জল আনে। গতিকে আজি মই ভাবিছোঁ যে এই দুটা কাম কৰি মই নিজেই অনুভৱ কৰিছোঁ, গৌৰৱান্বিত হৈছোঁ যে ৰাইজে বহুতখিনি সকাহ পাব। এতিয়া দুটা আৰু 4-5টা আমাৰ কৰা, য'ত আমাৰ বৰিং কৰাৰ ব্যৱস্থা থাকিব, য'ত ভাল পানী পাম তেনে ঠাইত আমি এই বৰিং ব্যৱস্থা কৰি দিম। যেতিয়ালৈকে চৰকাৰীভাৱে কষ্ট হয় বৰিং কৰা, ইয়াত কষ্ট হয় কাৰণ পাথৰ পোৱা যায়, ফ্ল'ৰাইড পোৱা যায়। যেতিয়ালৈকে চৰকাৰীভাৱে ভাল ধৰণে বিতৰণ নহয় তেতিয়ালৈকে আমি আৰু কেইবাটা ঠাইতো কৰি পেলাই ইয়াৰ ৰাইজৰ অকণমান হ'লেও সকাহ দিয়াৰ এটা চেষ্টা চলাম। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।